ইতিহাসৰ পম খেদি আহিছোঁ আজি খোৱাং অঞ্চলৰ ভিতৰুৱা ঠাই খোৱাং বিধানসভা সমষ্টিৰ অন্তৰ্গত ইতিহাসে গৰকা এখন ঠাইলৈ আহিছোঁ। এইটো এটা মৈদাম, ইয়াত এটা পুখুৰী আছে। এইটো এটা পুখুৰী আৰু ইয়াৰ কাষতে আছে এইটো এটা মৈদাম, অস্তিত্বৰ সংকটত থকা এটা মৈদাম। আন্ধাৰক নীলগাম, পোহৰক উজলাম, ট্ৰেপটক অসমৰ এই ভিডিঅ'টো ক্লিক কৰাৰ বাবে ধন্যবাদ। আজি আমি এখন বিশেষ ঠাইলৈ আহিছোঁ, ঐতিহাসিক ক্ষেত্ৰ ডিব্ৰুগড় জিলাৰ খোৱাং অঞ্চলৰ ভিতৰুৱা অঞ্চললৈ আহিছোঁ। ঠাইখনৰ নাম পানীতোলা পুখুৰী বুলি জনাজাত হয়। খোৱাঙৰ পানীতোলা পুখুৰী অঞ্চলত এটা মৈদাম দেখিছোঁ। এইটো যথেষ্ট ডাঙৰ, অস্তিত্বৰ সংকটত পৰিছে মৈদামটো। কাষতে এটা পুখুৰীও আছে আৰু এই মৈদামটোৰ কাষতে আৰু এটা মৈদাম আছে। এইটো চব, এইটো সৰু আৰু এইটো ডাঙৰ। ইয়াৰ কাষতে, এই মৈদামৰ কাষতে এইটো পুখুৰী। আমি এইটো পানীতোলা পুখুৰী বুলি জনাজাত। পুখুৰীটো বৰ্তমান যথেষ্ট বাম হৈছে। এইটো পুখুৰীটো এটা যথেষ্ট ডাঙৰ পুখুৰী। আমি ইতিহাসৰ পম খেদি ইয়ালৈ আহিলোঁ। এই মৈদামটো কাৰ এই বিষয়ে জানিম, ইয়াৰে এজন নাগৰিক। আপোনাৰ ঘৰ ইয়াতে? হয় হয়, ইয়াতে হয়। এই মৈদামটো কাৰ? এই মৈদামটো আমি জনাত ধুমফুকনৰ মৈদাম বুলি কয়। আগৰ আমাৰ ওপৰৰ যিবিলাক আগৰ ককা দেউতাহঁতে, গতিকে আমি তেতিয়াৰ পৰাই জানো যে এইটো ধুমফুকনৰ মৈদাম বুলি। কালি মন্ত্ৰী আছিলে। হয়। আৰু এটা আছিলে, এইটো কাষতে আছে, কাষতে আৰু এটা আছিলে। এইটো এই খেতি কৰা মানুহে কিনাটো কাটি কাটি বৰ্তমান হেৰিটো মৈদামটো হেৰি নাইকিয়া কৰিছেগৈ। এই মাটিখণ্ডৰ চৰকাৰী নেকি? চৰকাৰী মাটি। মুঠতে মাটি এতিয়া কোৱা মতে আগত বেছি আছিলে বুলি কৈছে, এতিয়া বৰ্তমান এপোৱা মাটি আছে বুলি কৈছে। চৰকাৰী মাটি সংৰক্ষণ নকৰাকৈ দেখি আছোঁ। হয়, আজিলৈকে আগতে আমি সৰু হৈ থাকোঁতে এইবোৰ হাবি আছিলে। হয়, তেতিয়া আমি এখন স্কুলতে পঢ়িছিলোঁ। হয় হয়, তেতিয়া তাৰমানে এইবোৰ তৰাণী হেৰি এনেকৈ হৈ আছিলে। এতিয়া ৰেভিনিউ গাঁও কি পৰে? আমাৰ ৰেভিনিউ গাঁও পানীতোলা পুখুৰী গাঁও। পানীতোলা পুখুৰী গাঁও নহয় জানো? এই পুখুৰীটোৰ নামেই নামাকৰণ হৈছে পানীতোলা পুখুৰী গাঁও। ইয়াৰ বুৰঞ্জী কথাটো জানে নেকি, কিয় পানীতোলা পুখুৰী নাম দিলে? আগত কোৱা শুনোতে ৰজা সেই বিষয়া এজনৰ তোলনি বিয়াত বোলে পানী তুলিবৰ কাৰণে হেৰি পুখুৰীটো খন্দাইছিল বোলে। হয়, গতিকে সেই নামে পানীতোলা পুখুৰী। সেই ৰাজ বিষয়াজনৰ হয়, যিয়ে কন্যা সন্তানৰ হয় হয় তোলনি বিয়াত তোলনি বিয়াত পানী তুলিবৰ কাৰণে পুখুৰীটো। এইটো কিমান শতিকাৰ হ'ব আপুনি জানে নেকি? কিমান? এতিয়া মই সেইটো নাজানিম। হয় হয়, গতিকে কি নাম ক'লে সেইজন বিষয়াজনৰ নাম কি আছে? ধুমফুকন। এয়া সমাধিটো দেখাইছোঁ, ধুমফুকনৰ সমাধি এয়া এইটো। আৰু ইয়াৰ কাষতে এটা তেওঁ পত্নী মৈদাম বুলি কোৱা শুনিছিলোঁ। কাৰ ক'লে এই সৰু মৈদামটো? তেওঁ পত্নীৰ মৈদাম। হয় 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 হয়। এই ঠাই আজিলৈকে ইয়াৰ চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। প্ৰত্নতত্ত্ববিদসকলেও বিষয়াসকলৰো হয়তো দৃষ্টিগোচৰ হোৱা নাই। এনে ক্ষেত্ৰত প্ৰত্নতত্ত্ববিদ, চৰকাৰ, পৰ্যটন বিভাগে গুৰুত্ব দিয়া উচিত। এই মৈদামটো সংৰক্ষণ হ'ব লাগে, যিহেতু চৰাইদেউৰ মৈদামে ইউনেস্কোৰ দ্বাৰা স্বীকৃতি লভিলে। ইউনেস্কোৰ তালিকাত চৰাইদেউৰ মৈদাম অন্তৰ্ভুক্ত হ'ল, অৰ্থাৎ অসমৰ মৈদামে স্বীকৃতি পালে। এনে ক্ষেত্ৰত কেৱল চৰাইদেউ মৈদামেই সংৰক্ষিত হ'লে নহ'ব,
অসমৰ চুকে কোণে বিশেষকৈ উজনি অসমৰ ডিব্ৰুগড় শিৱসাগৰ চৰাইদেউ জিলাত সৰ্বাধিক মৈদাম দেখা পোৱা যায় চৰাইদেউৰ বাহিৰে বাকী প্ৰায় সকলো মৈদামে অৱহেলিত হৈ আছে এনে ক্ষেত্ৰত অসম চৰকাৰ প্ৰত্নতত্ত্ববিদ পৰ্যটন বিভাগে আৰু স্থানীয় নাগৰিকৰো কৰণীয় আছে আমি সংৰক্ষণ কৰিব লাগে তেতিয়া আমাৰ দেশী বিদেশী পৰ্যটক গাঁৱে ভূঞে প্ৰৱেশ কৰিব আমাৰ ব্যৱসায় বাণিজ্যও শ্ৰীবৃদ্ধি হ'ব এনে ক্ষেত্ৰত আমি সকলোৱে হাত উজান দিয়া উচিত ধুম ফুকনৰ মৈদামস্থলীলৈ আহিলোঁ ইয়াৰ এজন গণ্যমান্য ব্যক্তি আমি চিত্ৰ গোহাঁইৰ পৰা জানিব বিচাৰিম মৈদামটোতো অৱহেলিত হৈ আছে এনে ক্ষেত্ৰত চৰকাৰৰ প্ৰতি কিবা আহ্বান থাকিব নেকি আমি এইটোৱে আহ্বান জনাম যিহেতু সাম্প্ৰতিক সময়ত যিহেতু আমাৰ 600 বছৰীয়া চাওলুং চুকাফাই যি বৰ অসম গঢ়ি থৈ গৈছিল সেই চাওলুং চুকাফাই বংশধৰ আমি নাতিপুতি হিচাপে এই অঞ্চলটো আমাৰ এটা আহোমৰ ঐতিহ্যৰ গৰকা অঞ্চল যি পানীতোলা পুখুৰী এই পানীতোলা পুখুৰীটো আমি জন্মৰ পৰা আমি দেখাৰ পৰাই যি ধৰণে সংৰক্ষণ হ'ব লাগিছিল ঠিক সেই ধৰণে আমাৰ হোৱা দেখা নাই তথাপিতো আমি এতিয়া চৰকাৰলৈ এটাই আহ্বান জনাইছোঁ যে যিকোনো বিনিময়ত বা চৰকাৰৰ যি নীতি মানে পুঁজি আছে এই পুঁজি যোগেদি যাতে আমাৰ এই আহোমৰ যি ঐতিহাসিক স্থান এই স্থানটোৰ পৰা যাতে সংৰক্ষিত হয় আমাৰ আহোমৰ লগতে ইয়াত স্থায়ীফালে থকা যি জনগোষ্ঠী আছে বিভিন্ন জাতি জনগোষ্ঠী আমাৰ এই অঞ্চলটো ভৰপূৰ এই সকলো যাতে নতুন প্ৰজন্মই ভৱিষ্যতৰ দিনত যাতে এই অঞ্চলটোৰ বিষয়ে জানে তাৰ কাৰণে চৰকাৰক ব্যৱস্থা কৰিবৰ কাৰণে আমি বিশেষভাৱে অনুৰোধ জনাইছোঁ আৰু এটা কথা আমি আহ্বান জনাইছোঁ যে আমাৰ জনগোষ্ঠীটো উন্নয়নৰ কাৰণে প্ৰয়াত তৰুণ গগৈৰ দিনতেই যি কাউন্সিল ঘোষণা কৰিছিল সেই কাউন্সিলো বৰ্তমান চলি আছে আমি ভাবোঁ যে এই কাউন্সিলখনৰ যিগৰাকী সদস্য আছে ইয়াত সেই সদস্যগৰাকীয়ে যাতে ইয়ালৈ এটা বিশেষভাৱে অৰ্থনৈতিক এটা পেকেজ ঘোষণা কৰক আৰু যাতে জনগোষ্ঠীৰ যিটো ঐতিহাসিক চিন এই ঐতিহাসিক সমলটো যাতে সংৰক্ষণ কৰে তাৰ কাৰণে আমি বিশেষভাৱে অনুৰোধ জনাইছোঁ আৰু বিশেষভাৱে এটা কথা আমি ক'ব খুজিছোঁ যে যিহেতু এই অঞ্চলৰ এই পানীতোলা পুখুৰী বা ধুম ফুকন যিটো মৈদাম এই মৈদামটোৱে যথেষ্ট এটা সময়ত আমাৰ বিভিন্ন অঞ্চলৰ মানুহে আমাক এই কথাটো অৱগত মানে জানিব খোজে কিন্তু জানিব খোজে বহু গণ্যমান্য ব্যক্তি ইয়াত চাই গ'লহি চৰকাৰী পক্ষ আহি চাইছিলে কিন্তু তথাপিতো কিন্তু আজিলৈকে বিশেষ আমি হেৰি কৰা নাই আৰু এটা কথা আমি আপোনালোকৰ চেনেলৰ মাধ্যমেৰে বিশেষকৈ জনাব খুজিছোঁ যে ইয়াৰ যিটো মানে আমি দেখিবলৈ পাইছোঁ যে ইয়াত কিছু অলপ স্থানীয় লোকৰ অভিযোগ আছে যে বেদখল হৈছে আমি যাতে যিটো চৰকাৰী বিধি ব্যৱস্থা আছে যিহেতু নেকি ইয়াৰ এখন কিমান মাটি আছে কিমান সংখ্যক মাটি আছে আমিতো একেষাৰে কৈ দিব নোৱাৰিম বা আমি কোৱাটো অনুচিত হ'ব কিন্তু চৰকাৰীভাৱে ইয়াৰ নামত যিখিনি মাটি আছে এই মাটিখিনি যাতে আমাৰ বিভাগীয় যি কৰ্তৃপক্ষ আছে ৰাজচক্ৰ বিষয়া আছে তেওঁলোকে যাতে এই গোটেই আমাৰ যি পানীতোলা পুখুৰী পানীতোলা মৈদামটোৰ যিখিনি মাটি আছে এইখিনি যাতে সংৰক্ষণৰ ব্যৱস্থা কৰে তাৰ বাবে আমি আমাৰ মৰাণ ৰাজচক্ৰ বিষয়াগৰাকীলৈ আমি আপোনাৰ সংবাদ এই মাধ্যমৰ যোগেদি আমি বিশেষভাৱে অনুৰোধ জনাইছোঁ এই মৈদামস্থলীলৈ আহিবলৈ হ'লে আমি তিলৈ নগৰ মৰাণৰ তিলৈ নগৰত ঘাইপথৰ পৰা আমি পশ্চিম দিশলৈ প্ৰায় 12 কিলোমিটাৰমান আহিব লাগিব আহি এইটো ধুম ফুকন পথ হিচাপে জনাজাত পথটো মই পথটো দেখাইছোঁ এইটো ধুম ফুকন পথ আমি মৰাণ তিলৈ নগৰৰ পৰা পশ্চিম দিশেৰে প্ৰায় 10-12 কিলোমিটাৰ যদি আহোঁ তেতিয়া আমি এই মৈদামস্থলী পাম পানীতোলা পুখুৰী নামেৰে এই জনাজাত এই অঞ্চলটো আৰু এইটো হ'ল ধুম ফুকন পথটো একেবাৰে জৰাজীৰ্ণ আমি কোনোমতে গাড়ীখন আনিব পাৰিলোঁ এই মৰাণ তিলৈ নগৰৰ পৰা পশ্চিম দিশেৰে প্ৰায় 10 কিলোমিটাৰ 12 কিলোমিটাৰমান যদি আহোঁ আমি তেতিয়া এই মৈদামটো পাম অস্তিত্বৰ সংকটত এতিয়া মৈদামটো ধুম ফুকনৰ মৈদাম বুলি জানিব পৰা গৈছে আৰু এইটো হ'ল পানীতোলা পুখুৰী TripTalk Assam. Please like, subscribe and share. Thank you from TripTalk Assam.